নমস্কাৰ, এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এবাৰ প্ৰত্যুত্তৰ দিছে সাংসদ গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে যিবোৰ অভিযোগ আনিছে, এই সকলোবোৰ অভিযোগেই মিছা আৰু ভিত্তিহীন বুলি আখ্যা দিছে এতিয়া গৌৰৱ গগৈয়ে। লগতে গৌৰৱ গগৈয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক কৈছে যে যিদিনাই গৌৰৱ গগৈয়ে ৰাজনীতিৰ পথাৰত খোজ পেলাইছিল, সেই দিনটোৰ পৰাই গৌৰৱ গগৈৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে এতিয়া মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছে, যদি গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ওচৰত তথ্য আছে তেনেহ'লে এতিয়াই ৰাজহুৱা কৰিব লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে। এনেদৰে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে সাংসদ গৌৰৱ গগৈয়ে। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে কোৱা ৯৯% কথাই মিছা আৰু ভিত্তিহীন আখ্যা দিছে এতিয়া গৌৰৱ গগৈয়ে। যদি মুখ্যমন্ত্ৰীৰ ওচৰত মোৰ বিৰুদ্ধে তথ্য আছে তেনেহ'লে সেই তথ্য ৰাজহুৱা কৰক। এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাই একোৱেই প্ৰমাণ দিব পৰা নাই, এই মন্তব্য কৰিছে এতিয়া সাংসদ গৌৰৱ গগৈয়ে। একো তথ্য নাই বাবেই ছেপ্টেম্বৰ মাহত প্ৰমাণ দিম বুলি কৈ আছে অসমৰ মুখ্যমন্ত্ৰীয়ে। আৰু ৰাজনীতিত মোৰ প্ৰথম খোজটোৰ পৰাই মোক টাৰ্গেট কৰি লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অপপ্ৰচাৰ চলোৱা বা আনক বদনাম কৰাটো মুখ্যমন্ত্ৰীৰ হৈছে ৰাজনৈতিক অস্ত্ৰ। পাকিস্তানলৈ গ'লে কোনোবা পাকিস্তানী সমৰ্থক হয় নেকি বুলি এতিয়া প্ৰশ্ন কৰিছে সাংসদ গৌৰৱ গগৈয়ে। আৰু বিজেপিয়ে চলোৱা অপপ্ৰচাৰ বি গ্ৰেড চিনেমাৰ স্ক্ৰিপ্টৰ দৰে বুলি এতিয়া গৌৰৱ গগৈয়ে মন্তব্য কৰিছে। এইবাৰ দিল্লীত মুখ্যমন্ত্ৰীক সংবাদমেল পাতি উভতি ধৰিলে সাংসদ গৌৰৱ গগৈয়ে। আৰু পুনৰ জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ, অসমৰ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে যিবোৰ অভিযোগ আনিছে, এই সকলোবোৰ অভিযোগেই মিছা আৰু ভিত্তিহীন। মুখ্যমন্ত্ৰীয়ে কোৱা ৯৯% কথা এতিয়া মিছা বুলি মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। মোৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হাতত কোনো ধৰণৰ তথ্য নাই, সেয়ে এতিয়া ছেপ্টেম্বৰ মাহত প্ৰমাণ দিম বুলি কৈ আছে অসমৰ মুখ্যমন্ত্ৰীয়ে। আনক বদনাম কৰা আৰু মিছা কথা কোৱাটো হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অস্ত্ৰ। এনেদৰে এতিয়া মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে সাংসদ গৌৰৱ গগৈয়ে। ৰাজনীতিত মোৰ প্ৰথম খোজটোৰ পৰাই মোক টাৰ্গেট কৰি লয় মুখ্যমন্ত্ৰীয়ে, এনেদৰে হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে। লগতে প্ৰশ্ন উত্থাপন কৰিছে যে যদি কোনোবা পাকিস্তানলৈ যায় তেনেহ'লে পাকিস্তানৰ সমৰ্থক হয় নেকি বুলি এতিয়া মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছে। লগতে কৈছে যে বিজেপিয়ে চলোৱা অপপ্ৰচাৰ বি গ্ৰেড চিনেমাৰ স্ক্ৰিপ্টৰ দৰে। এনেদৰে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীক উভতি ধৰিছে সাংসদ গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এতিয়া কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে। লগতে অসমৰ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে যিবোৰ অভিযোগ আনিছে, এই সকলোবোৰ অভিযোগে এতিয়া মিছা আৰু ভিত্তিহীন বুলি সাংসদ গৌৰৱ গগৈয়ে সংবাদমেল যোগে এতিয়া স্পষ্ট কৰি দিছে। লগতে কৈছে যে অসমৰ মুখ্যমন্ত্ৰীৰ হাতত মোৰ বিৰুদ্ধে কোনো তথ্য নাই, মোৰ বিৰুদ্ধে কোনো তথ্য নাই বাবে এতিয়া ছেপ্টেম্বৰ মাহলৈকে সময় লৈছে মুখ্যমন্ত্ৰীয়ে। কি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীক উভতি ধৰি সাংসদ গৌৰৱ গগৈয়ে, মন্তব্য আগবঢ়াব লৈছোঁ। গৌৰৱ গগৈ ফেব্ৰুৱাৰী মাহৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন ধৰণৰ অভিযোগ মোৰ ক্ষেত্ৰত ৰাইজৰ সন্মুখত দাঙি ধৰি আছে। আমি প্ৰথম দিনৰ পৰাই কৈছোঁ যে যদি আপোনালোকৰ ওচৰত কিবা এটা প্ৰমাণ আছে, এই প্ৰমাণবোৰ ৰাজহুৱা কৰক। আপুনি মুখ্যমন্ত্ৰীৰ চকীত বহি আছে, আপোনাৰ আৰু এখন বিজেপি দলৰ ৫০০ টকাৰ টলৰ মাজত পাৰ্থক্য থাকিব লাগে। কিন্তু যেতিয়াই আমি প্ৰমাণ বিচাৰোঁ, মুখ্যমন্ত্ৰী মহোদয়ে কয় যে ছেপ্টেম্বৰলৈকে ৰ'ব লাগিব। ফেব্ৰুৱাৰী মাহ গ'ল, মাৰ্চ মাহ গ'ল, এপ্ৰিল মাহ গ'ল, মে' মাহ প্ৰায় সম্পূৰ্ণ হ'বলৈ গৈছে, এতিয়াও কিন্তু প্ৰমাণ তেওঁ এটাও দিব পৰা নাই। আৰু যোৱাকালি মই দেখিলোঁ কি যেতিয়া সাংবাদিকসকলে মুখ্যমন্ত্ৰীক সুধিলে যে আপুনি প্ৰমাণ, যিমানবোৰ প্ৰমাণ এতিয়ালৈকে যোগাৰ কৰিছে, সেইখিনি আপোনালোকে মে' মাহৰ 10 দিনৰ ভিতৰত কিয় দিব নোৱাৰে? এতিয়া মুখ্যমন্ত্ৰী উত্তেজিত হৈ গ'ল। তেওঁ আকৌ সাংবাদিকসকলকে ধৰিলে যে তোমালোকে প্ৰশ্ন সুধিলে পাকিস্তানী হৈ যাব। এতিয়া মুখ্যমন্ত্ৰীজনক
মে' মাহত ৰিপৰ্টবোৰ যিমানবোৰ তেওঁলোকে তথ্য যোগাৰ কৰিছে সেইখিনি প্ৰমাণ কৰিলে যদি সোধে তেতিয়া এতিয়া সাংবাদিক সেই প্ৰশ্ন সুধিলেই পাকিস্তানী হৈ যায় আৰু মুখ্যমন্ত্ৰীয়ে মহোদয়ে কৈছে যে মে' মাহত মই কেনেকৈ পাৰিম ছেপ্টেম্বৰলৈকে মই বিচাৰিছোঁ যিয়ে আছে ছেপ্টেম্বৰলৈকে আপোনালোকে ফাইনেল ৰিপৰ্টটো দি দিব কিন্তু এইবোৰ যে অভিযোগ যে বাৰম্বাৰ আপোনালোকে দাঙি আছে উত্থাপন কৰি আছে কিছুতো প্ৰমাণ দিয়ক আমিও জানিবলৈ বিচাৰোঁ আৰু মুখ্যমন্ত্ৰী এই প্ৰমাণবোৰ দিবলৈ নিবিচাৰে ৰাজহুৱা কৰিবলৈ নিবিচাৰে তাৰ পিছত এটা কাৰণ আছে কাৰণটো হ'ল যে এতিয়ালৈকে মুখ্যমন্ত্ৰী মহোদয়ে যিমানবোৰ কথা ক'লে প্ৰায় 99% কথা মিছা 99% কথা বেছলেছ ৰিডিকুলাছ আৰু ননচেন্স 99% কথা বেছলেছ ৰিডিকুলাছ আৰু ননচেন্স আৰু সেইকাৰণে তেওঁ ছেপ্টেম্বৰ কথা কৈ থাকে আৰু চাব যেতিয়া ছেপ্টেম্বৰ আহিব তেতিয়া আকৌ ক'ব নহয় মোক আৰু 3 মাহ দিয়ক মই আৰু প্ৰমাণ দিম তেওঁ নিজেই জানে যে তেওঁলোকৰ এই যিমানবোৰ কথা যিদৰে এজন সাধাৰণ মানে 1500 টকা বিজেপি IT চেলৰ ট্ৰল যিদৰে কথাবোৰ উত্থাপন কৰে ছ'চিয়েল মিডিয়াত একে তেওঁ কথাবোৰ কৈ আছে আমাৰ কাৰণে একো নতুন কথা নহয় বিশেষকৈ মোৰ বাবে মই যেতিয়া ৰাজনীতিত প্ৰথমবাৰ বাবে ভৰি দিলোঁ তেতিয়াই পৰা মুখ্যমন্ত্ৰী মোৰ সম্পৰ্কত বিভিন্ন ধৰণৰ মিছা কথা অভিযোগ দাঙি ধৰি আছে তো মোৰ বাবে নতুন কথা নহয় অসমৰ ৰাইজক নিশ্চয় মনত আছে আজিৰ পৰা প্ৰায় 12-13 বছৰ আগত 2011 চনত 12 চনত যেতিয়া মই প্ৰথমবাৰ বাবে অসমত বিভিন্ন ঠাইত ভ্ৰমণ কৰি আছোঁ সেই সময়ৰ পৰা মুখ্যমন্ত্ৰী বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিবলৈ আৰম্ভ কৰিলে কি কাৰণত কৰিলে তেওঁহে জানে যে অসম কংগ্ৰেছ চৰকাৰৰ বিধায়কসকল সব মুখ্যমন্ত্ৰী প্ৰায়তঃ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পুত্ৰৰ ওচৰলৈ গৈ থাকে সম্পূৰ্ণভাৱে মিছা মইহে বিভিন্ন বিধায়কসকলৰ ওচৰত গৈ তেওঁলোকৰ সমষ্টিৰ বাবে জানিবলৈ ইচ্ছা প্ৰকাশ কৰিছিলোঁ মইহে গৈছোঁ আনকি তেখেতৰ ওচৰতো গৈছোঁ কিন্তু তেওঁ এই ধৰণৰ কথাবোৰ ওলাই থাকিলে যে বিধায়কসকল সব মুখ্যমন্ত্ৰীৰ পুত্ৰৰ পিছত দৌৰি থাকে মিছা তাৰ পিছত যেতিয়া তেওঁ কংগ্ৰেছ দলটোক এৰিলে তেতিয়াও সেই সময়ত এটা মিছা অভিযোগ উত্থাপন কৰিলে কি যে প্ৰায়তঃ তৰুণ গগৈদেৱ মোক মুখ্যমন্ত্ৰী বনাবলৈ বিচাৰে সেইকাৰণে কংগ্ৰেছ দলৰ ভিতৰত তেওঁ কোনো ৰাজনৈতিক ভৱিষ্যত নাই তেওঁ বিজেপি দললৈ যাব সম্পূৰ্ণভাৱে মিছা প্ৰায়তঃ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ কিমান বাৰ ক'লে যে যদি গৌৰৱ গগৈক সোনকালে সময় আগত যদি কংগ্ৰেছ দলৰ ভিতৰত কিবা বেছি গধুৰ দায়িত্ব দিয়া যায় তেতিয়া মোৰ পিতৃ জীয়াই থকা সময়ত ক'লে যে তেওঁ মোৰ বিৰোধিতা কৰিব মানে নিজৰ ল'ৰাৰ বিৰোধিতা কৰিব তেওঁ কৈছে কি যদি গৌৰৱ গগৈ বেছি আগত কৈ গধুৰ এটা দায়িত্ব দিয়া যায় এইখিনি কেমেৰা সন্মুখত কৈছে নতুন কথা নহয় ৰাইজে যদি আপোনালোকে আৰ্কাইভবোৰ চাই সেইখিনি ক'ব কিন্তু সেইটোতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নিজৰ মিছা অপপ্ৰচাৰ কৰোঁতেতো বাধা দিয়া নাই অপপ্ৰচাৰ বা তেওঁৰ এটা অস্ত্ৰ বদনাম কৰা তেওঁৰ এটা অস্ত্ৰ মানে বদনাম কৰাটো তেওঁৰ বাবে লাখুটি তাৰ বাহিৰে তেওঁ ৰাজনীতি কৰিব নোৱাৰিব যদি কোনোবাক যদি বদনাম কৰিব নোৱাৰে তো তাৰ পিছত লাগি আছে পিছত অলপ বছৰ আগতো দেখিলেই যে যেতিয়া ডিলিমিটেশ্যন হ'ল অসমত বাকীবোৰ লোকসভা সমষ্টি প্ৰায় একেই আছে মাত্ৰ কলিয়াবৰ লোকসভা সমষ্টি এনেদৰে টুকুৰা কৰিলে যি ধৰণৰ কোনো লোকসভা সমষ্টি হোৱা নাই মাত্ৰ কলিয়াবৰ লোকসভা সমষ্টি য'ৰ পৰা মই দুবাৰকৈ 2014 চনত 19 চনত মই সাংসদ হ'বলৈ সুযোগ পালোঁ সেইটোৱে এনেকুৱা টুকুৰা কৰিলে য'ত কোনো সমষ্টিৰ ভিতৰত তেনেকুৱা কৰা নাই তাৰপিছত নগাঁও যোৰহাট কাজিৰঙালৈ কথাবোৰ আৰু তাৰপিছত যোৰহাট যেতিয়া নিৰ্বাচন যেতিয়া হ'ল তেতিয়াতো দেখিছে যে কেনেদৰে গোটেই জোৰ লগাই
তেওঁ যোৰহাটত নামি পৰিল তো কিবা কাৰণত তেওঁ মোক লৈ চিন্তিত কিবা কাৰণত আমাক লৈ কিবা ইনচিকিউৰিটি কিবা এটা আছে তেওঁ ভালদৰে থাকক সুস্থ থাকক কিন্তু আজি তাৰিখত অলপ এটা ফ্ৰাষ্ট্ৰেশ্যন তেওঁলোকৰ মাজত আমি দেখা পাইছোঁ আৰু সেইকাৰণে বাৰম্বাৰ মানে মই কৈছোঁ যে 99% কথাবোৰ বেছলেছ ৰিডিকুলাছ আৰু ননচেন্স মানে অদ্ভুত আৰু দিনে দিনে আৰু অদ্ভুত হৈ গৈছে এতিয়া যোৱাকালি বা আজি যিখিনি কথা ক'লে আৰু অদ্ভুত মানে তেওঁ মানে নিজৰ দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা নিয়ন্ত্ৰণ কৰা এজেঞ্চিসকলকে দোহাৰিছে তেওঁলোকক বিফল কৰিছে যি ধৰণৰ কথা আজি এইকেইটা দিনৰ ভিতৰত উত্থাপন কৰিছে তো তেওঁ কিবা কাৰণত আগৰ পৰাই একদম মানে মোৰ ৰাজনৈতিক যাত্ৰা আৰম্ভণিৰ পৰা তেওঁ কংগ্ৰেছ দল এৰি যোৱা সেই সময়টো মোকে দোহাৰিলে ডিলিমিটেশ্যন সময়ত মোৰে সমষ্টি সেই সময়ত এনেধৰণে টুকুৰা টুকুৰা কৰিলে যোৰহাটৰ ভিতৰত যিদৰে প্ৰচাৰ কৰিলে অসমত কোনো এটা বেলেগ এটা লোকসভা সমষ্টিত তেনেদৰে তেওঁলোকে প্ৰচাৰ নকৰিলে আৰু এতিয়া নতুন এটা অপপ্ৰচাৰ নতুন এটা কাহিনী তেওঁলোকে সৃষ্টি কৰিছে মানে এনেকুৱা এটা অদ্ভুত কাহিনী মানে মই যোৱা বছৰ যোৰহাট লোকসভা নিৰ্বাচনত যেতিয়া কেতিয়াবা বিজেপি দলৰ পৰা কিছুমান অপপ্ৰচাৰ ওলাই মই কৈছিলোঁ এইটোতো বি গ্ৰেড চিনেমাৰ স্ক্ৰিপ্ট দৰে মানে ইমান মানে তৰ্কহীন যুক্তিহীন